গৰমনো কিয় নপৰিব, আমাৰ মানুহবিলাকৰ পৰাইতো গোলকীয় উষ্ণতা দিনক দিনে বৃদ্ধি পাই গৈ আছে। কাৰণ আমি মানুহবিলাকে যিমানেই উন্নতিৰ শিখৰত মানে জখলাডালত যিমানেই উঠি গৈ আছোঁ, সিমানেই প্ৰকৃতিকো আমি সিমানেই ধ্বংস কৰি গৈ আছোঁ। সেইটো কাৰণে গোলকীয় উষ্ণতা সিমানেই বৃদ্ধি পাই গৈছে, আৰু যাৰ ফলত মানুহে এই গৰমত থাকিব নোৱাৰা হৈছে। আমি যিমানেই ওপৰলৈ নিজকে তুলি গৈ আছোঁ বুলি আমি ভাবোঁ, সিমানেই প্ৰকৃতিখনো ধ্বংস হৈ গৈ আছে। সেইটো কাৰণে অলপ সকলোৱে এবাৰ ভাবি চাব লাগে। এতিয়া মই গছৰ তলতে এনেকৈ বহি আছোঁ, আৰু ধুনীয়াকৈ চাং এখন এনেকৈ বনাই থৈছে যিহেতু, ইয়াতে বহি আছোঁ। আৰু এনেকৈ প্ৰকৃতিৰ যি বতাহ, সেই বতাহক একো লগতে তুলনা কৰিব নোৱাৰি। লাগিলে সেয়া যিমান দামী ফেনেই হওক, AC হওক, কুলাৰেই হওক, একোৱে পাত্তাই নাপায়। আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলত যদি ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।